নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আজি আমি আলোচনা কৰিম তৃতীয় শ্ৰেণীৰ স্পন্দনৰ পাঠ 2। তৃতীয় শ্ৰেণীৰ স্পন্দনৰ পাঠ 2। ইয়াতে আমি আলহীলৈ মাছ আমি সেইটো আলোচনা কৰিম। ঠিক আছে, গতিকে তোমালোকে এইখিনি অকণমান নিজে পঢ়ি চাবা, কাৰণ পাঠটো নিজে পঢ়ি চালে কিছু অংশ বুজি পোৱা যায়। ঠিক আছে, গতিকে মই আহিছোঁ ডাইৰেক্ট প্ৰশ্নলে। ক্ৰিয়াকলাপ পাঠভিত্তিক। মই তোমালোকক সকলোবিলাক প্ৰশ্নৰ উত্তৰ মই নিজ হাতেৰে লিখি তোমালোকৰ কাৰণে বনাইছোঁ। গতিকে আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পাব আৰু শেষলৈকে চাব। লগতে মোৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ঠিক আছে, গতিকে এতিয়া আমি আহিছোঁ আলোচনা কৰোঁ আৰু লিখো আহা। সৰুকণে মূৰত কি লৈ মাছলৈ গৈছিল? ঠিক আছে, গতিকে আমি লিখিছোঁ যে সৰুকণে মূৰত কি লৈ মাছলৈ গৈছিল? সৰুকণে মূৰত পিঠিয়াটো লৈ মাছলৈ গৈছিল। ঠিক আছে, তাৰপিছত এইবাৰ আমি আহিছোঁ হলে। হটোত কৈছে যে সাধুটোত পোৱা মাছ কেইবিধৰ নাম কি কি? হৰ উত্তৰটো হৈছে সাধুটোত পোৱা মাছ কেইবিধৰ নাম হ'ল পুঠি, শৰালি আৰু বৰালি। গতিকে তোমালোকে স্কিপ কৰি ভিডিঅ'টোৰ পৰা কুৱেশ্যন এনচাৰখিনি লিখি ল'বা। সাধুটোত পোৱা মাছ কেইবিধৰ নাম হ'ল পুঠি, শৰালি, বৰালি। তাৰপিছত আহিছোঁ আমি এইবাৰ গলে। গটোত কৈছে যে সৰুকণে মনত কি আশালৈ বৰশী বাবলৈ গৈছিল? গতিকে গড় উত্তৰটো এইটো যে সৰুকণে মনত প্ৰকাণ্ড মাছ এটা পোৱাৰ আশালৈ বৰশী বাবলৈ গৈছিল। সৰুকণে মনত প্ৰকাণ্ড মাছ এটা পোৱাৰ আশালৈ বৰশী বাবলৈ গৈছিল। তাৰপিছত এইবাৰ আমি আহিছোঁ খলে। খটোত কৈছে যে সৰুকণে বৰশী বাই কেইটা পুঠি মাছ পাইছিল? খৰ উত্তৰটো হৈছে যে তোমাৰ কি? সৰুকণে বৰশী বাই 11টা পুঠি মাছ পাইছিল। সৰুকণে বৰশী বাই 11টা পুঠি মাছ পাইছিল। তাৰপিছত এইবাৰ আমি আহিছোঁ উঙলে। উঙটোত কৈছে যে বগলীকেইটাই কিয় চপ লৈ আছিল? কিয় চপ লৈ আছিল? বগলীকেইটাই মাছ খাব পোৱাৰ আশাতে চপ লৈ আছিল। বগলীকেইটাই মাছ খাব পোৱাৰ আশাতে চপ লৈ আছিল। গতিকে তোমালোকক মই সকলোকেইটা প্ৰশ্নৰ উত্তৰ ভালদৰে দি দিছোঁ। গতিকে তোমালোকে ইয়াৰ পৰা গোটেইখিনি কুৱেশ্যন এনচাৰ তোমালোকে ভালদৰে লিখি ল'বা দেই। ঠিক আছে, আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই বুজি পাইছা আৰু। গতিকে ইয়াৰে পিছত আমি আহিছোঁ 2 নম্বৰলৈ। 2 নম্বৰত কৈছে যে তলৰ শব্দবোৰ অৰ্থৰ লগত আস্তানি মিলাও আহা। মিলাব দিছে গাঠৈ। গাঠৈটো মানে কি? ভঁৰাল ঘৰৰ বেৰৰ বাহিৰৰ অংশ। তাৰপিছত আছে পিঠিয়া। পিঠিয়া মানে কি? পিঠিত লোৱা জাপি। ইয়াতে আছে খালৈ। খালৈ মানে কি? মাছ থোৱা এবিধ পাত্ৰ। তাৰপিছত আছে চপলোৱা। চপলোৱা মানে কি? সাপ দিয়া। তাৰপিছত আছে টোপাই। টোপাই মানে কি? বৰশীত টোপ লগোৱা কাৰ্য। গতিকে তোমালোকে এইকেইটা ভালদৰে মিলাই ল'বা। ঠিক আছে, এইবাৰ আমি আহিছোঁ 3 নম্বৰলৈ। 3ত কৈছে যে ভাষা অধ্যয়ন। ইয়াতে কৈছে বাক্য ৰচনা কৰা। বিল ৰহিম। মানে বাক্য তোমালোকৰ মানে যিকোনো কৰিব পাৰা, এনেকুৱা নহয় যে মই কোৱাকেইটাই কৰিব লাগিব, তোমালোকে নিজেও কৰিব পাৰা। ঠিক আছে, ৰহিমে বিলৰ পাৰত বহি আছে। ৰহিমে বিলৰ পাৰত বহি আছে। তাৰপিছত খটোত কৈছে যে আলহী। আমাৰ ঘৰলৈ আজি আলহী আহিব। খটোত কৈছে যে কি? আলহী। আমাৰ ঘৰলৈ আজি আলহী আহিব। তাৰপিছত কৈছে যে খালৈত মাছ বহুত আছে। খালৈত মাছ বহুত আছে। ঠিক আছে, তোমালোকে এইটো চাই ল'বা। তাৰপিছত এইবাৰ আমি আহিছোঁ 4 নম্বৰলৈ। 4ত কৈছে যে তলৰ বাক্যৰ আস্থানা শব্দকেইটালৈ মন কৰা আৰু তাত থকা যুক্তাক্ষৰ দুটা কিদৰে গঠিত হৈছে চাও আহা। প্ৰকাণ্ড মাছ এটা পোৱাৰ, মানে প্ৰকাণ্ড দেখিছানে? তলত আস্থানি দিছে। মাছ এটা পোৱাৰ আশাত সৰুকণে বৰশী বায়ে থাকিল। দূৰত বাজি উঠা ঘণ্টাৰ শব্দত সৰুকণে সাৰ পালে। ইয়াতে আমি এটা পাইছোঁ প্ৰকাণ্ড আৰু এটা পাইছোঁ আমি ঘণ্টা। গতিকে তাত আমাৰ দুটা যুক্তাক্ষৰ আছে। প্ৰকাণ্ডত কি আছে? মধিনা নৈদান্ত আছে ন, আৰু ঘণ্টাত আমাৰ কি আছে? মদিনা নৈদান্ত আছে। গতিকে ইয়াতে যে আছে মদিনা নৈদান্ত, কি লগ লাগি হৈছে? মদিনা ন যোগ দ, মদিনা দ। ইয়াতে মদিনা নৈদান্তটোত কি আছে? মদিনা ন যোগ মদিনা ত। এনেকুৱা যুক্তাক্ষৰ লগ লাগিছে। গতিকে তোমালোকে যুক্তাক্ষৰ ভাঙিবলৈ চেষ্টা কৰিবা। ঠিক আছে, আৰু যুক্তাক্ষৰ কাকবলে মানে য'ত সদায় দুটা আখৰ লগ লাগি কেনে এটা হয়, তাক আমাৰ যুক্তাক্ষৰ বুলি কোৱা হয় ন। গতিকে এইখিনি তোমালোকে অকণমান চাই ল'বা। এনেকৈ যুক্তাক্ষৰবিলাক কেনেকৈ ভাঙি কি কৰে তোমালোকে শিকি ল'বা। পৰীক্ষাত আহি যাব পাৰে কেতিয়াবা। ঠিক আছে, ইয়াৰে পিছত আমি আহিছোঁ এইবাৰ নেক্সট পেজলৈ। ইয়াতে কৈছে যে শব্দবোৰ পঢ়া আৰু শব্দবোৰ পঢ়ো আহা।
গতিকে আমি কি কৈছে শব্দবোৰ পঢ়ো আহা কি কি লিখা আছে আমাৰ খণ্ড কি আছে এইটো আমাৰ তোমালোকে পঢ়ি যোৱা মোৰ লগত খণ্ড হ মূৰ্ধন্য ন দণ্ড খণ্ড দণ্ড দন্ত্য দ মূৰ্ধন্য ন দণ্ড দণ্ড তাৰপিছত আছে আমাৰ ঠাণ্ডা মূৰ্ধন্য তাকাৰে থা মূৰ্ধন্য ন দণ্ড তা তাকাৰ ঠাণ্ডা ইয়াতে আছে আমাৰ কাণ্ড কটাকাৰে কা মূৰ্ধন্য ন দণ্ড কাণ্ড ইয়াতে আছে আমাৰ ভেন্দি ফটেকাৰে ভে মূৰ্ধন্য ন দণ্ড হস্যইকাৰ ভেন্দি ইয়াতে আছে আমাৰ প্ৰকাণ্ড পৈৰা প্ৰ কটাকাৰে কা মূৰ্ধন্য ন দণ্ড প্ৰকাণ্ড ইয়াতে আছে আমাৰ পণ্ডিত প মূৰ্ধন্য ন দণ্ড হস্যইকাৰ দন্ত্যাত্ত পণ্ডিত মণ্ডপ ম মূৰ্ধন্য ন দণ্ড প মণ্ডপ ইয়াতে আছে আমাৰ বন্টন ব মূৰ্ধন্য ন দন্ত দন্ত্যান্ন বন্টন ইয়াতে আছে আমাৰ কণ্টক ক মূৰ্ধন্য ন দন্ত ক কণ্টক ইয়াতে আছে আমাৰ বেডমিণ্টন বতেকাৰে বে মূৰ্ধন্য দ হস্যইকাৰে মি মূৰ্ধন্য ন দন্ত দন্ত্যান্ন বেডমিণ্টন ইয়াতে আছে আমাৰ আটলান্টিক আ মূৰ্ধন্য ত লতাকাৰে লা মূৰ্ধন্য ন দন্ত হস্যইকাৰ ক আটলান্টিক তাৰপিছত চাৰিটো কৈছে যে বাক্য সাজি লিখো আহা ইয়াতে আছে মই অমিতা আনিছো কি হ'ব তোমাৰ মই অমিতা আনিছো তুমি অমিতা আনিছা আপুনি অমিতা আনিছে ইয়াতে বাৰু এনেকৈ দিলোঁ অলপ দেখিছানে মানে এনেকৈ যি আছে তোমালোকে নিজে ফাৰ্ষ্ট এইটো লিখিলোঁ তাৰপিছত অমিতাটো লিখিলোঁ তাৰপিছত যিটোৰ লগত আছে সেইটো গতিকে মই অমিতা আনিছোঁ তুমি অমিতা আনিছা আপুনি অমিতা আনিছে তাৰপিছত তেওঁ অমিতা আনিছে আৰু তই অমিতা আনিছ বুজি পাইছানে বাকী নেক্সটখিনিও হেনে সৰুকণে বৰশী বাই আছে মই বৰশী বাই আছোঁ তুমি বৰশী বাই আছা তাৰে নেক্সটখিনিও মানে আমি বল খেলো তোমালোকে বল খেলা সিহঁতে বল খেলে বুজি পাইছা তোমালোকে এনেকৈ লিখিব চেষ্টা কৰিবা ঠিক আছে এইবাৰ আমি আহিছোঁ জ্ঞান সম্প্ৰসাৰণত কি কৈছে পাত্ৰত পোৱা মাছ তিনিবিধৰ বাহিৰে আন কি মাছৰ নাম জানা লিখা তাৰমানে তোমালোকে যে কিতাপত মাছকেইটা যে পঢ়িছা তাত বাহিৰে আৰু বেলেগ মাছৰ নাম কি জানা বেলেগ মাছৰ নাম আমি জানো ৰৌ খলিহনা কাৱৈ আমি বহুত মাছৰ নাম জানো তথাপিও পাত্ৰত পোৱা মাছকেইটাৰ বাহিৰে আৰু আমি বাকী মাছৰ নাম জানো আৰু ইয়াতে অকল তিনিটা লিখিব দিছে ঠিক আছে এতিয়া কৈছে বাকলি থকা আৰু বাকলি নথকা মাছৰ নামো লিখিব দিছে বাকলি থকা মাছ হৈছে আমাৰ চিতল ভকুৱা ৰৌ বাকলি থকা মাছ হৈছে আমাৰ চিতল ভকুৱা ৰৌ আৰু বাকলি নথকা মাছ হৈছে আমাৰ মাগুৰ আৰি শিঙি বুজি পাইছা 6 নম্বৰটোত কৈছে উত্তৰ লিখা সৰুকণে মাছ ধৰিবলৈ বৰশী লৈ গৈছিল বৰশীৰ বাহিৰে আৰু কি সঁজুলিৰে মাছ ধৰিব পাৰি গতিকে মই তোমালোকৰ কাৰণে 6 নম্বৰৰ উত্তৰ ইয়াতে মই লিখি লৈছোঁ বৰশীৰ বাহিৰে আৰু জাল জাকৈ চেপা পল দলঙা হুকুমা ডিঙৰা জুলুকি ইত্যাদি সঁজুলিৰে মাছ ধৰিব পাৰি হয়তো দিছে যে আমাক বগলীৰ বাহিৰে আন কি চৰাই মাছ ধৰি খায় ন বগলীয়ে মাছ ধৰে তোমালোকে জানা আৰু বগলীৰ বাহিৰে আৰু আন কি চৰাই মাছ ধৰি খায় গতিকে আমি ইয়াতে লিখিছোঁ যে বগলীৰ বাহিৰে পানী কাউৰী ডাউক চৰাই কৰচনীয়া ইত্যাদি চৰায়ে মাছ ধৰি খায় গতিকে তোমালোকক মই গোটেইবিলাক প্ৰশ্নৰ উত্তৰ এইবিলাক কি ধুনীয়াকৈ লিখি দিছোঁ তোমালোকে মোৰ সমানে নোটছ কৰি যাবা ঠিক আছে তাৰপিছত এইবাৰ আমি আহিছোঁ 7 নম্বৰলৈ ঠিক আছে 7 নম্বৰত কৈছে যে তলত দিয়া দফাটো পঢ়া আৰু সিপিঠিত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা কৈছে যে আজি বৰ ঠাণ্ডা পৰিছে ছাত্ৰ ছাত্ৰীসকলে আজি ৰ'দত বহি খোৱাৰ কথা আলোচ কৰিছে এনেতে বিৰতিৰ ঘণ্টা বাজি উঠিল সকলোৱে শ্ৰেণীকোঠাৰ পৰা শাৰী পাতি ওলাই আহিল তেওঁলোকে চাবোনেৰে হাত ধুই ল'লে তাৰ পাছত মধ্যাহ্ন ভোজনৰ বাবে তেওঁলোক ৰ'দত বহি ল'লে আজিৰ খাদ্য তালিকাত সেউজীয়া শাক পাচলি আৰু দাইল আছে সেইবাবে ৰান্ধনীয়ে পোষণ বাগিচাৰ পৰা পুৰৈ শাক ভেন্দি আৰু ধুন্দুলি আদি আনি ৰান্ধিছে সকলোৱে মিলি শাক দালি ভাজিৰে ভাত সাজ হৰিষ মনেৰে খালে তেওঁলোকে খাই থাকোঁতে এখন ফলক দেখিলে কেইজনমানে খাই উঠিয়ে ফলকখনৰ কাষ পালে তেওঁলোকে তাত কেলৰি শব্দটো দেখিলে কেলৰি মানেনো কি এই কথাটো তেওঁলোকে বিজ্ঞানৰ শিক্ষকক সুধিবলৈ থিৰাং কৰিলে এনেতে টংটংকৈ শ্ৰেণী ঘণ্টাটো বাজি উঠিল তাৰপিছত আছে যে
এতিয়া আমি আহিছো প্ৰশ্নলে দফাটো পঢ়িব দিছে ন খাদ্য তালিকা মতে আজিৰ খাদ্য কি আছিল গতিকে আমি দফাটোৰ পৰাই কুৱেশ্যন বিলাক বিচাৰি উলিয়াইছো গতিকে আমি ইয়াতে 7ৰ উত্তৰটো লিখিম যে কি যে আজিৰ খাদ্য তালিকা মতে আজিৰ খাদ্য কি আছিল সেউজীয়া শাক-পাচলি আৰু দাইল আছিল হয়নে নাই তাৰ পিছত খটোত কৈছি যে ৰান্ধনীয়ে পাচলি কৰ পৰা তুলি আনি ৰান্ধিছিল খটোত কৈছি যে ৰান্ধনীয়ে পাচলি কৰ পৰা তুলি আনি ৰান্ধিছিল পহন বাগিচাৰ পৰা কৰ পৰা তুলি আনি ৰান্ধিছিল পহন বাগিচাৰ পৰা ঠিক আছে গটোত কৈছে যে ৰান্ধনীয়ে বাগিচাখনৰ পৰা কি পাচলি তুলি আনিছিল ৰান্ধনীয়ে বাগিচাখনৰ পৰা কি পাচলি তুলি আনিছিল আমি ইয়াতে লিখিছো পুৰৈ শাক ভেন্দি আৰু কুন্দুলি তুলি আনিছিল পুৰৈ শাক কি আনিছিল তোমাৰ পচগৰ পুৰত ঐকাৰৰ পুৰৈ শাক ভেন্দি আৰু কুন্দুলি তুলি আনিছিল ঠিক আছে তাৰ পিছত ইয়াতে কৈছে আমাক ঘটোত কৈছে যে তেওঁলোকে কিয় ৰ'দত বহি খোৱাৰ কথা আলোচ কৰিছিল যে বৰ বেছি ঠাণ্ডা পৰাৰ বাবে তেওঁলোকে ৰ'দত বহি খোৱাৰ কথা আলোচনা কৰিছিল মানে ঠাণ্ডা দিছে দিয়া কাৰণে তেওঁলোকে ৰ'দত বহি খোৱাৰ কথা আলোচনা কৰিছিল তাৰ পিছত এবাৰ উঙটোত দিছে যে তেওঁলোকে বিজ্ঞানৰ শিক্ষকক কি সুধিবলৈ থিৰাং কৰিছিল তেওঁলোকে বিজ্ঞানৰ শিক্ষকক কেলৰি মানেনো কি সেই প্ৰশ্নটো সুধিবলৈ থিৰাং কৰিছিল গতিকে তোমালোকে বুজি পাইছা এইবিলাক প্ৰশ্নৰ উত্তৰ আৰু তোমালোকে ভালদৰে লিখি ল'বা ঠিক আছে গতিকে এতিয়া আমি আহিছো প্ৰকল্প 8 নম্বৰ মাছ ক'ত পায় তথ্য সংগ্ৰহ কৰি তাৰে এখন তালিকা প্ৰস্তুত কৰা মাছ ক'ত পায় নদী পুখুৰী সাগৰ বিল খাল ইত্যাদি নদী পুখুৰী সাগৰ বিল খাল ইত্যাদি গতিকে আৰু এবাৰ কৈছে হাতে কামে কৰোৱা তলৰ নমুনাটোৰ সহায়ত এটা মাছৰ ছবি আঁকা ইয়াতে আমাক মাছৰ ছবি আঁকিব দিছে এইবিলাক যে ডট দিয়া আছে তোমালোকে পেন্সিলেৰে লগাবা তেতিয়া আমাৰ এটা কি হৈ যাব মাছ হৈ যাব হয়নে নাই গতিকে তোমালোকে এইটো মই আৰু পেনেৰে চিয়াহী লগাই নিদিও তোমালোকে নিজে ঘৰত ট্ৰাই কৰি চাবাচোন ঠিক আছে গতিকে তোমালোকক মই গোটেইখিনি প্ৰশ্ন উত্তৰ দি দিলো আৰু আশা কৰোঁ তোমালোকে চাগে ভালদৰে নোটছ পাতি কৰি ল'বা আশা থাকিল তোমাৰ ওপৰত গতিকে তোমালোকে ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ মোৰ বাবে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈকে ধন্যবাদ